হয়, এইটো ভুল আপুনিও কৰি আছে, যিটো মই নিজে অনুভৱ কৰিব পাৰিছোঁ জীৱনত। মানে আমি কেতিয়াবা চাবচোন, আমি হেপী নথকাৰ বা আমি সুখী নথকাৰ কাৰণবোৰ আমি মনত ভাবোঁ, এই মোৰ লগৰজন সুখী আছে বা মোৰ ছ'চিয়েল মিডিয়াতে সুখী মানুহজন ইমান সুখী আছে। কিন্তু সেই সুখী থকাৰ কাৰণটো তেওঁ দেখুৱাবলৈ কৰি আছে নে ৰিয়েলত তেওঁ সুখী আছে, সেইটো আমি কেতিয়াও নাজানো। কিন্তু আমি অকল জাজ কৰি লওঁ যে এই মানুহজন বহুত হেপী আছে, বহুত সুখী আছে। কাৰণ তেওঁৰ ভিতৰত তেওঁৰ কাহিনীটো তেওঁহে জানে, কাৰণ চবৰে এটা এটা কাহিনী বহুত বেলেগ থাকে। তো আমি অকল এটা মানে কম্পিটিশ্যনত নামি যাওঁ যে তেওঁ কৰিব পাৰিছে, মোৰ কিয় হোৱা নাই। কিন্তু আমি নিজৰ চিটুৱেশ্যনটো অনুভৱেই কৰি নাচাওঁ যে মোৰ চিটুৱেশ্যনটো আৰু তেওঁৰ চিটুৱেশ্যনটো নিমিলে। কিন্তু আমাৰ মনত এটাই ফিল আহি যে ই বহুত সুখত আছে। তো তেতিয়াই আমি হেপী যিটো আমাৰ সুখ, আমি যিখিনি বস্তুত সুখী আছোঁ, সেই সুখটো আমাৰ পৰা হেৰাই যায়। কাৰণ আমাৰ মনত এনেকুৱা ভাৱ হয় যেন সি বহুত সুখী আছে আমাতকৈ। কিন্তু আমাৰ ওচৰত যিটো নিজৰ ওচৰত আছে, সেইটোত আমি সুখী থাকিব লাগে। কাৰণ যেতিয়া সময় আহিব আপুনি সকলো পাব। যেতিয়ালৈকে আপোনাৰ সময় নাহে, তেতিয়ালৈকে আপুনি যিমান চেষ্টা কৰিলেও নাপায়। তো সেইকাৰণে আনৰ বস্তু বা আনৰ মানে তেওঁ কি কৰি আছে, তেওঁ কি নকৰি, সেইখিনিত বেছি ধ্যান নিদিলে মানে নিজকে আপুনি বহুত সুখী কৰিব পাৰিব। মই ভবাত মানে মই অনুভৱ কৰোঁ। কাৰণ মই এইখিনি মানে মোৰ মনত মানে ৰিয়েলাইজ কৰিছোঁ যে কাৰোবাক চাই আৰু মানে তেওঁ কি কৰি আছে কৰক, মোৰ নিজৰ লাইফটো মই নিজকে জীয়াব পাৰিছোঁ, মোৰ ওচৰত যি আছে সেয়াই সুখী। আপুনি কেতিয়াবা এই কথাটো অনুভৱ কৰি চাইছেনে? কমেণ্টত জনাওক।